আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ। এইখন আমাৰ 20 HP ডিজেল ইঞ্জিনৰ লগত ফিটিং হ'ব। ইয়াত চাই লওক, অৰিজিনেল হয় ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ। ইয়াত চাই লওক, তাতে মেড ইন ইণ্ডিয়া লিখা আছে। এইখন 1/20 HP ডিজেল ইঞ্জিনৰ লগত অৰ্ডাৰ কৰিছে। তেখেতৰ কাৰণে মই বনাইছোঁ, সি নিবলৈ আহিছে। অলৰেডি আমি ফিটিং কৰিছোঁ। এইখনক আমি গাড়ীত উঠাই দিছোঁ। সেই গাড়ীত উঠাই দিয়া ভিডিঅ' মই আজি আপোনালোকৰ ওচৰত দাঙি ধৰিম। চাই লওক, এয়া চাওক, অৰিজিনেল ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ। এইখন হয়, এইটো হয় 8 নম্বৰ হোলাৰ হয়। এই হোলাৰখন প্ৰতি ঘণ্টাত 12ৰ পৰা 15 মান ধান আপোনালোকে বানিব পাৰিব। এয়া চাই লওক, আমাৰ গাড়ীত উঠাই দিয়া হ'ল। এইখন এজন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাইছোঁ। এইটো হ'ল, এইফালে এখন 20 HP ডিজেল ইঞ্জিনো ফিটিং কৰি দিছোঁ। একেবাৰে আমি উঠাই দিলোঁ গাড়ীখনত। মই সেই ভিডিঅ' দাঙি ধৰিলোঁ আপোনালোকৰ ওচৰত। চাই লওক, বহুতে ভাবে যে বোলে ইয়াতে অৰ্ডাৰ দিলে মাল দিয়ে না নাই, সেই হিচাপত মই দেখাইছোঁ, লাইভ ডেমো হিচাপত দেখাইছোঁ। চাই লওক, সিহঁতক আমি উঠাই দিলোঁ গাড়ীত। গোৱালপাৰাৰ আমাৰ ভাইয়ে অৰ্ডাৰ কৰিছিলে, তেখেত আহিছে ল'বলৈ। আমি অলৰেডি এইটো আমাৰ বান্ধি কাম চলি আছে। ইয়াত চাই লওক, এই মিচিংখন আমাৰ অল অসমত ডেলিভাৰী চিষ্টেম আছে। আপোনালোকে অনলি হোলাৰ লাগিলেও ল'ব পাৰিব, বা 20 HP ডিজেল ইঞ্জিন অৰ্থাৎ চেল্ফ ইঞ্জিনৰ লগত ফিটিং লাগিলেও ল'ব পাৰিব। আৰু তাৰপিছত মই আৰু এখন দেখাইছোঁ। ইয়াত চাওক, উস্তাদ জেড প্লাছৰ এটা হোলাৰ আছে। এইখনো এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাইছোঁ। ইয়াত চাই লওক, এইফালে গুড়া ওলায়। এইখনো 8 নম্বৰ হোলাৰ হয়। এইখনো হয় প্ৰতি ঘণ্টাত 12ৰ পৰা 15 মান ধান এইখনতো বানিব পাৰিব। কিন্তু ইয়াৰ চেলটো মোটা হয়, আৰু ইয়াৰ চেলত এটা পলিচাৰ পাথৰ লগোৱা আছে, এটা ষ্ট'ন পলিচাৰ পাথৰ লগোৱা আছে। ইয়াত চাই লওক, মই নিজে এইগিলা মডিফাই কৰি বনাইছোঁ। এইখনো 20 HP ডিজেল ইঞ্জিন চেল্ফ ইঞ্জিনৰ লগত আছে। এইখনো এক ভাই অৰ্ডাৰ কৰিছে। এই চাই লওক, মই ডিজেল ইঞ্জিনটো দেখাইছোঁ। ইয়াত চাওক, কি ধুনীয়াকৈ বান্ধা হৈ গ'ল। গতিকে আপোনালোকক মই বহুতো ভিডিঅ' আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ। গতিকে এখন ৰাইচ মিল দিবলৈ হ'লে যদি আপোনালোকে কাৰেণ্টৰ লয়, এটা ট্ৰেন্সফৰ্মাৰ লাগে, এটা ধৰক অফিচৰ কানেকশ্যন লাগে, মিনিমাম 4-5 লাখ টকা খৰচ হ'লেহে এখন 8 নম্বৰ হোলাৰ হয়। আমাৰ ইয়াতে খুব কম খৰচত আপোনালোকে ৰাইচ মিল ল'ব পাৰিব। এয়া চাই লওক, এইটো এটা পিঠাৰ চাউল গুড়ি কৰা মেচিন, 30 সাইজৰ হয়। প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলো চাউল গুড়া কৰিব পাৰিব। পিঠাৰ চাউল, শুকনা চাউল, ভিজা চাউল যি আছে চব গুড়া কৰিব পাৰিব, সৰু মৰিচ বাদে। তাৰপিছত আৰু এটা হোলাৰ আছে, এইটো ফাৰ্কো 8 নম্বৰ। এইটোও 1.5 চেল হয়, মোটা হয়। এইটোও এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে এইটো ৰেডি হ'ব। গতিকে ইণ্ডিয়ান চিৰিজৰ যিটো হোলাৰ আছে, সেই হোলাৰৰ ছাৰ্ভিচটো ভাল, বহুতকে দিছোঁ। আজিলৈও কোনো ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ যিটো 8 নম্বৰ হয়, কোনো কমপ্লেইন নাই। চাউল একেবাৰে ফ্ৰেছ হৈ ওলাই আহে, তাতে কোনো নখ দিব নালাগে, অট'মেটিক ওলাই আহে। কিছুমান হোলাৰত নখ দিব লাগে, নখ দিলে মানে চাউলৰ লগত ভুচি আহে। এইখনত কোনো চাউলৰ লগত ভুচি নাহে। এই যিখন গোৱালপাৰাৰ এক ভাই অৰ্ডাৰ কৰিছিলে, তেখেতৰ কাৰণত আমাৰ অলৰেডি বনোৱা ফিটিং হৈ গ'ল, বন্ধাবন্ধিও হৈ গ'ল, তেখেতে এতিয়া যাব। গতিকে আপোনালোকে ঘৰতে বহি এই ধৰণৰ মিচিং লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ পিছত মিচিং ডেলিভাৰী দিয়া হয়। গতিকে মই মোৰ দোকানৰ এড্ৰেছটো দিছোঁ। অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, বক সমষ্টি। বকত আহি বালিচাৰ বজাৰত আহিলে মছজিদৰ কাষত মোৰ দোকান আছে, তাতে আহি আপোনালোকে অৰ্ডাৰ কৰি যাব পাৰে। অৰ্ডাৰ কৰা এসপ্তাহ পিছত মিচিং ডেলিভাৰী কৰি দিয়া হয়। তাৰপিছত ৰাইচ মিলৰ আমাৰ পাৰ্চলৰ দোকান আছে অলৰেডি। ৰাইচ মিলৰ জালি, চেল, চুৰি, বাটাম, তাৰো আমাৰ দোকান আছে। আপোনালোকে সেই দোকানত আহি আপোনালোকে চাইও যাব পাৰে, বা চাই আহি অৰ্ডাৰ কৰিব পাৰে। ধন্যবাদ।